নমস্কাৰ বন্ধু বান্ধৱীসকল, এই মুহূৰ্তত আপোনালোকলৈ লৈ আহিছোঁ এটি গুৰুত্বপূৰ্ণ ভিডিঅ'। বন্ধুসকল, এই ভিডিঅ'টোৰ জৰিয়তে আপোনালোকক অৰুণোদয় আঁচনি সংক্ৰান্তত গুৰুত্বপূৰ্ণ কিছু তথ্য জনাব চেষ্টা কৰিম। অৰুণোদয়ৰ পৰৱৰ্তী কিস্তি আপুনি ৩,০০০ টকালৈ লাভ কৰিব পাৰে। এই সংক্ৰান্তত গুৰুত্বপূৰ্ণ কিছু তথ্য জনোৱাৰ লগতেও তিনিটা গুৰুত্বপূৰ্ণ তথ্য আপোনালোকক এই ভিডিঅ'টোত জনাম যে অৰুণোদয়ৰ পৰৱৰ্তী কিস্তি ৩,০০০ টকা হ'ব। অৰুণোদয়ৰ নতুন আবেদন কিছুমানৰ কাৰণে অৰুণোদয় আঁচনিত নতুনকৈ ইনক্লুড হ'ব। কোনসকল হ'ব নতুনকৈ ইনক্লুড, খুব অচিৰে তেওঁলোকক ইনক্লুড কৰি লোৱা হ'ব। এই সংক্ৰান্তত আপোনালোকক কিছু গুৰুত্বপূৰ্ণ তথ্য জনোৱা হ'ব। ইয়াৰ উপৰিও কিছু প্ৰব্লেম আপোনালোকক জনোৱা হ'ব, প্ৰব্লেমৰ সমাধান আপোনালোকক দিয়া হ'ব। যদি আপুনি যোৱাটো কিস্তি লাভ কৰা নাই, চলিত মাহৰ যোৱাটো কিস্তি যদি আপুনি লাভ কৰা নাই, তেতিয়াহ'লে আপুনি কি কৰিলে আপুনি সেই কিস্তিটো লাভ কৰিব। এই সংক্ৰান্তত গুৰুত্বপূৰ্ণ তিনিটা খবৰ আপোনালোকক জনাব চেষ্টা কৰা হৈছে। মূল ভিডিঅ'টোলৈ যোৱাৰ আগতে আপোনালোকলৈ সৰু এটি ৰিকুৱেষ্ট, এনেধৰণৰ ভিডিঅ'বোৰ নিতৌ পাবলৈ চেনেলটোলৈ নতুন ভৰি ৰাখিলে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। ভিডিঅ'টো ফেচবুকত চালে পেজটোত এটি ফ'ল' দি ল'ব। আহক বন্ধুসকল, আমি মূল ভিডিঅ'টোলৈ আগবাঢ়িছোঁ। বন্ধুসকল, অৰুণোদয়ৰ কিস্তি যিকোনো মুহূৰ্তত আপোনালোকে ৩,০০০ টকালৈ লাভ কৰিব। আৰু এয়া মোৰ কথা নহয়, অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ আগতীয়াকৈ কৰা ঘোষণা। অৰুণোদয় আঁচনিৰ ধন প্ৰতি মাহে আপোনালোকে ৩,০০০ টকালৈ লাভ কৰিব। তো এই ব্যৱস্থাটো, এই ইনষ্টলমেণ্টটো কেতিয়াৰ পৰা কাৰ্যকৰী হ'ব, কেতিয়াৰ পৰা আৰম্ভ হ'ব, আপোনালোকক পৰৱৰ্তী জনাবলৈ যত্ন কৰা হ'ব। এতিয়ালৈকে অফিচিয়েল কোনো ন'টিফিকেশ্যন অহা নাই। যদি আপুনি বিভিন্ন ভিডিঅ'ৰ জৰিয়তে গম পাইছে যে অৰুণোদয় আঁচনি ৩,০০০ টকা বৃদ্ধি পালে, কিন্তু পোৱা নাই, অফিচিয়েল কোনো ন'টিফিকেশ্যন এতিয়ালৈকে অহা নাই। তো ইয়াৰ পিছতে আহক নতুন আবেদন। তো অৰুণোদয়ত নতুন কিছু ব্যক্তি স্বয়ংক্ৰিয়ভাৱে সংযোজন হ'ব আৰু এই সংক্ৰান্তত গুৰুত্বপূৰ্ণ নিৰ্দেশনা প্ৰদান কৰিছে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। আৰু তেওঁলোকক খুব অচিৰেই সংযুক্ত কৰি ল'বলৈ ইতিমধ্যে নিৰ্দেশ প্ৰদান কৰা হৈছে আৰু জিলাভিত্তিকো নিৰ্দেশ প্ৰদান কৰা হৈছে। আৰু সেইসকল হ'ল বৃদ্ধ লোক, যিসকল বৃদ্ধ লোক অৰুণোদয় আঁচনিত ইনক্লুড হোৱা নাই, যদি তেওঁলোকৰ ৰেচন কাৰ্ড নাই, যদি তেওঁলোকৰ আধাৰ কাৰ্ড নাই, সেই সকলোবিলাক কাম কৰি খুব কম সময়ৰ ভিতৰত কৰি দিবলৈ নিৰ্দেশ প্ৰদান কৰা হৈছে। পৰামৰ্শ নহয়, নিৰ্দেশ প্ৰদান কৰিছে ৰাজ্যৰ মুখ্য সচিবলৈ। আৰু মুখ্য সচিবৰ জৰিয়তে প্ৰত্যেকখন জিলালৈ প্ৰেৰণ কৰা হৈছে এই নিৰ্দেশনা। খুব কম সময়ৰ ভিতৰত সেই বৃদ্ধ লোকসকলক অৰুণোদয় আঁচনিত ইনক্লুড কৰি লোৱা হ'ব, যিসকলক স্বয়ংক্ৰিয়ভাৱে অৰুণোদয় আঁচনিত ইনক্লুড কৰা হ'ব। ইয়াৰ পিছত আহক তৃতীয়টো খবৰ, যদি আপুনি যোৱাটো কিস্তি লাভ কৰা নাই, তেতিয়াহ'লে আপুনি কি কৰিব। আৰু আচলতে আপুনি কিস্তিসমূহ নিয়মিতভাৱে লাভ কৰে নে নকৰে। যদি লাভ নকৰে, ইয়াৰ কাৰণ কি। আপুনি একেৰাহে ৩টা-৪টা কিস্তিৰ পৰা বঞ্চিত হ'ল নেকি। এনেকুৱা পৰ্যায়ত এনেকুৱা কিছু সমস্যাৰ সমাধান আপোনালোকক দিবলৈ যত্ন কৰিছোঁ। যদি আপুনি কিবা কাৰণত এটা কিস্তি অৰুণোদয় আঁচনি লাভ কৰা নাই, বা 2টা লাভ কৰা নাই, বা 3টা লাভ কৰা নাই, তেতিয়াহ'লে আপুনি ইমান টেনশ্যন কৰিব লগা একো নাই, আপুনি কিস্তিসমূহ লাভ কৰি থাকিব। তো বন্ধুসকল, যদি আপুনি 3টাতকৈ অধিক কিস্তিৰ পৰা বঞ্চিত হৈছে, তেতিয়াহ'লে আপুনি অতি শীঘ্ৰে অফিচিয়েল কাৰ্যালয়ত যোগাযোগ কৰিব লাগিব। যদি আপুনি এটা কিস্তিৰ পৰা বঞ্চিত হৈছে, আপুনি এটা মাহ ধৈৰ্য ধৰক। পিছৰ মাহত যদি কিস্তিটো লাভ নকৰে, আপুনি আগতীয়াকৈ এই সংক্ৰান্তৰ অফিচিয়েল কাৰ্যালয়ত আপুনি যোগাযোগ কৰিব। তো বন্ধুসকল, এনেকুৱা বেমেজালি কিয় হয়, আপোনাৰ বেংক একাউণ্টত কিয় অৰুণোদয় আঁচনিৰ ধনটো নোসোমায়। এটা কিস্তি পাইছে, তাৰপিছত আৰু 2টা পোৱা নাই, ইয়াৰ পিছত আৰু এটা পাইছে, তাৰপিছত এটা পোৱা নাই, এনেকুৱা কিয় হয়। তো বন্ধুসকল, এনেকুৱা হোৱাৰ কিছুমান কাৰণ আছে, যে যেতিয়াই আপোনাৰ বেংক একাউণ্টটো কোনো ধৰণৰ প্ৰব্লেম সৃষ্টি হয়, তেতিয়া এনেকুৱা হ'ব পাৰে। যেতিয়াই DBTৰ জৰিয়তে আপোনাৰ বেংক একাউণ্টত ধনখিনি প্ৰেৰণ কৰা হয়, বেংকৰ খেলিমেলিৰ কাৰণে, বেংকৰ যান্ত্ৰিক বিজুতিৰ কাৰণে আপোনাৰ এনেকুৱা হ'ব পাৰে, টকাটো পেণ্ডিং হৈ থাকিব পাৰে। তো ইয়াৰ উপৰি আপোনালোকক জনাইছোঁ, যদি আপুনি 4টা কিস্তি একেলগে লাভ কৰা নাই একেৰাহে, তেতিয়াহ'লে আপোনাৰ নামটো অৰুণোদয় আঁচনিৰ পৰা কৰ্তন হ'ব পাৰে। এই সংক্ৰান্তত আপুনি সাৱধান হ'ব লাগিব, কিয়নো আপুনি নজনাকৈ কেতিয়াবা অৰুণোদয় আঁচনিৰ ৰিভিউ হয়। আৰু এই ৰিভিউসমূহ অফিচিয়েল ফালৰ পৰা কৰা হয়। যেতিয়াই ৰিভিউ কৰা হয়, তেতিয়াই আপোনাৰ অৰুণোদয় আঁচনিৰ পৰা আপোনাৰ কাট খোৱা হয়। তো এতিয়া কথাটো হ'ল যে আপোনাৰ অৰুণোদয় আঁচনিৰ ৰিভিউ কেতিয়া হ'ল, ৰিভিউ সময়ত কি কৰা হয়। তো বন্ধুসকল, আপোনাৰ অৰুণোদয় আঁচনিৰ ধন আপোনাৰ বেংক একাউণ্টত সোমাইছে, একেৰাহে 4টা-5টা কিস্তিৰ ধন আপোনাৰ বেংক একাউণ্টত সোমাইছে।
যিখিনি টকা আপুনি বেংক একাউণ্টত লাভ কৰিছে ইয়াৰ এই টকাও আপুনি উইথড্ৰ কৰা নাই বা আপোনাৰ সেই টকাখিনিৰ প্ৰয়োজন হোৱা নাই, যাৰ কাৰণে তেওঁলোকে অফিচিয়েল বহি আপোনাৰ নামটো কৰ্তন কৰি দিব পাৰে যে আপোনাৰ ধনখিনিৰ প্ৰয়োজন নাই, যিহেতু আপুনি অৰুণোদয় আঁচনিৰ ধনখিনি আপোনাৰ এটা মাহ চলিবৰ বাবেহে দিয়া হয়। যদি আপুনি সেইখিনি উইথড্ৰ কৰা নাই তেতিয়াহ'লে আপোনাক এনেকুৱা বেমেজালিৰ সৃষ্টি হ'ব পাৰে। তো বন্ধুসকল, যাৰ কাৰণে আপুনি অৰুণোদয় আঁচনিৰ ধন নিয়মিতভাৱে পাবলৈ আপুনি ধনখিনি সোমোৱাৰ পিছত আপুনি উইথড্ৰ কৰিব। উইথড্ৰ কৰাৰ পিছত প্ৰয়োজন সাপেক্ষে আপুনি পুনৰ একাউণ্টত জমা কৰি ৰাখিব, কিন্তু আপুনি ডেবিট ক্ৰেডিট কৰি থাকিব, যিহেতু ক্ৰেডিট চৰকাৰৰ ফালৰ পৰা কৰি দিব, আপুনি ডেবিট কৰিব লাগিব। আৰু তেতিয়াহে গম পাব, অফিচৰ ফালৰ পৰা তেতিয়া গম পাব যে আপুনি অৰুণোদয় আঁচনিৰ ধনখিনি উলিয়াইছে, খৰচ কৰিছে বা নকৰিছে, আপুনি পুনৰ জমা ৰাখিছে, এইখিনি কোনো বেমেজালি নহ'ব। তো যাৰ কাৰণে আপোনালোকক যথেষ্ট গুৰুত্বপূৰ্ণ তথ্য এই ভিডিঅ'টো জনালোঁ। আশা কৰিছোঁ তথ্যখিনি আপোনালোকে বুজি পাইছে। তো ভিডিঅ'টো সংক্ৰান্তত আপোনালোকৰ যদি কিবা মতামত আছে কমেণ্ট ছেকশ্যনত প্ৰভাইড কৰক। আজিলৈ এৰিছোঁ, ধন্যবাদ।